নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে আমাৰ নিচিনা সৰু সৰু মানুহবিলাকক কেতিয়াও ছাপোৰ্ট নকৰে। এতিয়া মানে মই গৈ আছোঁ পথাৰত মানে কাপোৰ শুকাবলৈ গৈ আছোঁ। ঘৰত যিহেতু ৰ'দ বহুত কমকৈ পৰে, সেইকাৰণে পথাৰলৈ লৈ যাম কাপোৰবিলাক শুকাব। মানে সোনকালে শুকাই যায় আৰু সেয়া শুকাই দিলোঁ। এয়া কাপোৰখিনি মেলি থৈ ঘৰত আহি আছোঁ আৰু মোৰ চেনেলটোত যিসকলে নতুনকৈ আহে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিব। তাৰপাছত এয়া মই ঘৰত আহি গৈ মায়ে কি কৰি আছে চাওকচোন। মানে মায়ে গোবৰৰ মাটি দি পিনে বস্তাটোত বিলাহী ৰুই আছে। আচলতে যোৱা বছৰ এনেকৈ ৰুওঁতে বহুত লাগিছিলে, পূৰা থপি হৈ লাগিছিলে, মানে কিনা নাছিল। এইবাৰ দেৰিয়ে হৈ গ'ল ৰোৱা। ৰুই দি আছে মায়ে। এয়া এইডাল লাগিছে আৰু সৰু সৰু। যোৱা বছৰ মানে বহুত লাগিছিলে, মানে চোতালখনত মানুহবিলাক আহিলে বিলাহী কেইটাতে চকু যায়, ইমান ধুনীয়াকৈ বিলাহী লাগিছে বুলি। আৰু কোনোবা আহিলে মায়ে দিয়ে পঠাইছিল। তাৰপিছত এয়া ময়ো ইয়াতে ৰুই দিলোঁ। সেইডাল নামটো নাজানো দেই। এনেকুৱা সৰু এটা ঠানিৰ পৰা মানে মই ৰুই দিছিলোঁ, এনেকুৱা দুজোপা হৈ গ'ল, এনেকুৱা দুজোপা হৈ গৈছে। তাৰপিছত আজি আৰু এনেকুৱা সৰুকৈ এডাল ইয়াৰে ঠেনা ভাঙি পিনে মই ইয়াতে ৰুই দিলোঁ। চাওকচোন, দেখা যাওক এনেকুৱা হয়নে নাই। মানে আমি কৰিব পাৰিলে এজোপাৰ পৰা বহুতজোপা কৰিব পাৰোঁ। মই তেনেকৈ মানে এজোপাৰ পৰা দুজোপা তিনিজোপা এনেকৈ বনাই আছোঁ। ফুল ভাল পাওঁ বহুত। ইয়াতে ৰুই দিলোঁ। তাৰপিছত এয়া এল'ভেৰা, মানে এল'ভেৰাডাল ইমানে বাঢ়ি গৈছে, সৰু সৰু পুলি ওলাই পিনে চাৰিওফালে গোটেই টাবটো কভাৰ কৰি লৈছে। মানে আৰু পুলি ওলাবৰ কাৰণে ইহঁতে ঠাই বিচাৰি পোৱা নাই। ইয়াক উলিয়াব লাগিব, মানে চিন্তা হৈছে কেনেকৈ উলিয়ালে মানে ভাঙি যাব ভয় হৈছে। এই কেকটাছ ডালৰ পৰা ইয়াৰ পৰা ভাঙি পিনে এই সৰু সৰু তিনিটা ইয়াতে ৰুই দিছোঁ। সেয়া ডাঙৰ হৈ ভাল লাগিব আৰু বহুত ধুনীয়া ফুলি আছে। এয়া ছং অফ ইণ্ডিয়া পাতখিনি মই ধুই দিছোঁ, ইমানেই লেতেৰা হৈ আছিল যে ধূলি হৈ। ইয়াত ধুই দিছোঁ ধুনীয়াকৈ, এতিয়া পূৰা জিলিকি উঠিছে পাতখিনি। তাৰপিছত এয়া এটা এইটো কি পুলি কি কয় নাজানো, এইটো এটা ৰুই দিছোঁ। এয়া এল'ভেৰা বুলি। এল'ভেৰা পুলি মই বহুতকে দি দিলোঁ, এনেকুৱা পুলি বনাই থৈ দিছিলোঁ, বহুতক দি দিলোঁ। কোনোবা আহিলে খুজিলে মানে মই ইয়াৰ পৰা দি দিওঁ। তাৰপিছত এয়া বহুত হৈ গৈছে, ইয়াৰ পৰা কেইটামান পুলি উলিয়াব লাগিব, নহ'লে গছডাল মৰি যাব। চাৰিওফালে একদমবাৰে কভাৰ কৰি ধৰিছে, উলিয়াত অসুবিধা হ'ব।
তাৰপিছত এয়া গলা তাৰপিছত এয়া চাওকচোন ইন্দ্ৰমালতী ইমান ধুনীয়াকৈ ফুলাইছে মানে গছজোপা চাৰিওফালে গোটেইবোৰ কলি ওলাইছে যেতিয়া গোটেইবোৰ ফুলা হ'ব না ইমান যে ধুনীয়া লাগিব এয়া তাৰ পাছত এয়া আমাৰ মায়ে পাকঘৰত লাগি গৈছে এয়া মাছ ফ্ৰাই কৰিছে মাছখিনি মানে ঔটেঙাৰ লগত বনাব বুলি মাছ ফ্ৰাই কৰি আছে মায়ে ঔটেঙা আৰু মাছ বহুত ভাল লাগে ন খাই মই বহুত ভাল পাওঁ এয়া আৰু আলু ভাজি লৈছে আলু ঔটেঙা মাছ এনেকৈ বনাব আৰু আলুখিনি ভালদৰে ভাজি লৈছে ভাজি লোৱাৰ পিছত পানী দিব পানীখিনি উতল অহাৰ পিছত মাছ আৰু ঔটেঙা দুই পিটিকে দি দিব তাৰপিছত আৰু ভালদৰে উতলাব লাগিব উতলাৰ পিছতে হৈ যাব আৰু তাৰপিছত এয়া পানী দি দিলে তাৰপিছত এয়া ঔটেঙাখিনি দি দিলে দিয়াৰ পিছত আৰু মাছখিনি দি দিব এয়া মাছখিনিও দি দিলে তাৰপিছত হৈ যাব আৰু লগতে মোৰ মাছ ফ্ৰাইখিনি দেখি পিনে জিভাৰ পানী পৰি গৈছে লগতে মই এটা খাই দিলোঁ এয়া এটা খাই দিলোঁ মই এয়া এতিয়া ঔটেঙাৰ মাছ হৈ যাব আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই